নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা কোভিড মহামাৰীয়ে জোকাৰিছে সমগ্ৰ দেশ আক্ৰান্ত হৈছে অসমৰ যথেষ্ট লোক আৰু এই আক্ৰান্ত হোৱা এই যথেষ্ট লোকৰ মাজত এতিয়া চিকিৎসালয়ত অভাৱ ঘটিছে বিছনা ICU আৰু এই দুৰ্যোগ তথা এই মহামাৰীৰ সময়তে এতিয়া সহৃদয়বান গুৱাহাটী মহানগৰীৰ একাংশ লোকে এৰি দিব লৈছে তেখেতসকলৰ নিজৰ বাসভৱন মহানুভৱতাৰ নিজৰ পৰিচয় দাঙি ধৰা এই একাংশ লোকে নিজৰ বাসগৃহ বা নিজৰ যিসমূহ থকা আশ্ৰয়স্থল সেই আশ্ৰয়স্থলে একাংশ লোকৰ বাবে অৰ্থাৎ কোভিড আক্ৰান্ত লোকক সহায়ৰ বাবে তেখেতসকলে আগবঢ়াৰ এক অনন্য মাত্ৰা আমি দেখিব পাইছোঁ আৰু তাৰেই উদাহৰণৰূপে এই মুহূৰ্তত আমি উপস্থিত আছোঁ এয়া হৈছে জয়ানগৰ স্থিত গণেশ মন্দিৰ পথৰ আৱাসী নীলোৎপল বৰাৰ বাসগৃহ আৰু এই বাসগৃহটোত তেখেতে গ্ৰহণ কৰিছে এক সুকীয়াভাৱে তেখেতৰ এক পদক্ষেপ আৰু কিনো পদক্ষেপ এই গ্ৰহণ কৰিছে আমি জানো আহক ভিতৰ চৰাত তেখেতৰ নিজ মুখে এয়া হৈছে নীলোৎপল বৰাৰ নিজৰ বাসগৃহ আৰু এই বাসগৃহৰে থকা আছুতীয়াকৈ দুটা কক্ষ ইতিমধ্যে ভাড়া দিয়াৰ বাবে থকা এই দুই কক্ষ ভাড়া দিয়াৰ স্থানত এতিয়া কোভিড আক্ৰান্ত ৰোগীৰ যিসকলে আহিব অভিভাৱক তথা আত্মীয় সেইসকল লোকক থকাৰ কাৰণে তেখেতসকলে ব্যৱস্থা এক সুকীয়া ৰূপত গ্ৰহণ কৰিছে অৰ্থাৎ তেখেতৰ বাসগৃহত থকা দুটা কক্ষৰ প্ৰায় 8গৰাকীকৈ লোকক ৰাখিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে এয়া হৈছে তেখেতৰ গৃহৰ লগতে লাগি থকা দুটা কক্ষ আৰু সম্পূৰ্ণৰূপে ইতিমধ্যে সাজু কৰি ৰখা হৈছে যিসকল আত্মীয়ই বিচাৰিব তেখেতসকলৰ সহায় বা তেখেতসকলে আশ্ৰয় বা তেখেতসকলে থাকিবৰ বাবে বিচাৰিব সহায় সেইসকলক তেখেতসকলে নিৰ্দিষ্ট যিসমূহ নথিপত্ৰ সেইসমূহ চোৱাৰ পিছতে নীলোৎপল বৰাই বিচাৰিব যে তেখেতসকলক এই বাসগৃহত থকাৰ সুযোগকণ কৰি দিব প্ৰতিটো ইতিবাচক খবৰ আমিও দিব চেষ্টা কৰোঁ প্ৰতিটো ইতিবাচক খবৰে সমাজখনলৈ আনে শুভবাৰ্তা
আৰু তেনে এই শুভবাৰ্তা কঢ়িয়াইছে ইতিমধ্যে আমি দেখুৱাইছোঁ তেখেতৰ বাসগৃহৰ দুটাকৈ আছুতীয়া কক্ষ ইতিমধ্যে এৰি দিয়াৰ বা তথা সেই কি ধৰণে সাজু কৰি ৰখা হৈছে কিন্তু একে সময়তে আমি তেখেতৰ লক্ষ্য উদ্দেশ্য আৰু এই যে মনত যিটো চিন্তা চেতনা আহিলে এই বিষয়টো আমি জানিব বিচাৰিম নীলপৱন বৰা ডাঙৰীয়াৰ সৈতে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ জৰিয়তে কাৰণ এই যিখিনি দুখ দুৰ্গতি যাক কোৱা হৈছে মহামাৰীৰ এই সময়ছোৱাত বহুতে আচলতে থাকিব পৰা নাই বহুতে আচলতে ঘৰ বাৰী এৰি আহিব লগা হৈছে তেখেতসকলক আশ্ৰয় দিয়াৰ আপোনাৰ চিন্তা এই চিন্তাটোৰ ক্ষেত্ৰত অকণমান আমি জানিব বিচাৰিম মানে আচল কথাটো হ'ল কি কৰোণা বেমাৰটোৰ কথা কওঁ মই কৰোণা বেমাৰটোৰ ওপৰত মানুহৰ কিছুমানৰ ভুল ধাৰণাও আছে যে বেমাৰটো ইমান মানে গুৰুতৰ নহয় বা ঘাতক নহয় কিন্তু তাৰপিছত মই যেতিয়া গম পালোঁ মোৰ ভণ্টি এজনীৰ তাইৰ কৰোণা হ'ল তাই দিল্লী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হয় ডক্টৰ প্ৰিয়ম বৰুৱা তাৰপিছত কৰোণা হোৱাৰ পিছত মই সহজ বুলি ভাবিছিলোঁ প্ৰথমতে তাই এতিয়ালৈকে ষ্টিল যিখিনি কমপ্লিকেশ্যন তাই ফেচ কৰি আছে উশাহ নিশাহত কষ্ট তাই তাৰমানে ডিপ্ৰেছ হৈ গৈছে মোৰ ইমান বেয়া লাগিছে যে কৰোণা বেমাৰটো ইমান ভয়াৱহ তাৰপিছত ইয়াতো দেখিছোঁ বিভিন্ন আমাৰ ওচৰত বিমলা কোভিড চেণ্টাৰ আছে ইয়াত আছে মানুহবিলাক কৰোণাৰ পাছত এই ভেণ্টিলেশ্যন এই অক্সিজেন টকা পইচা বিভিন্ন সমস্যাত মানুহবিলাক দেখি আছোঁ মুখামুখি হৈছোঁ মানুহবিলাকৰ জীৱন মানুহৰ যন্ত্ৰণা এইবিলাক বস্তু দেখিছোঁ মই দেখিলোঁ মইতো ইমান কৰিব পৰা মানুহ নহয় ইমান ওপৰৰ মানুহ নহয় তাৰপিছত যি দেখিলোঁ মই যি পাৰোঁ মোৰ দেউতাৰ পৈতৃক সম্পত্তি যিটো গৃহ আছে মোৰ নিজা ঘৰটোৱে আৰু মোৰতো নিজে একো নাই মোৰ দেউতাৰ ঘৰটো তাৰে মই দেখিলোঁ 3টা পাৰ্ট ভাড়া দিছোঁ মই এটা পাৰ্ট খালী আছে তাৰ মই দেখিলোঁ এইটো কৰিব পাৰোঁ তেনেকুৱা হয় মই ভাবিলোঁ মই আচলতে মানুহখিনিৰ দুৰ্দশাটো দেখি পেলাই এইটো ভাবিলোঁ মই ভাবিলোঁ এইটো কৰা ভাল হ'ব সেইকাৰণে কৰিলোঁ মই এইটো চিন্তা কৰিয়ে কৰিলোঁ মানুহবিলাকৰ যি লকডাউনৰ সময় মানে বিলাই বিপত্তি নোহোৱা হৈছে মানুহখিনি খাদ্যখিনিও মই যোগান ধৰিম এইটো মই লিখি দিয়া নাই কিন্তু খাদ্যখিনিও মই দিম জয়ানগৰ চাৰিআলি তাৰপিছত লেণ্ডমাৰ্ক হ'ব আপোনাৰ বিমলা বিবাহ ভৱন গণেশ মন্দিৰ পথ বিমলা বিবাহ ভৱনৰ লগেদি বিমলা বিবাহ ভৱনতো কোভিড চেণ্টাৰ এটা আছে তাৰ লগেদি আহি পেলাই গণেশ মন্দিৰ পথ 3rd বাইলেন হাউচ নাম্বাৰ 31 আৰু ঘৰটোত গল্প বুলি লিখা আছে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে এক ইতিবাচক আৰু শুভবাৰ্তা নিশ্চিতভাৱে এনেকুৱা যদি আৰু ইতিবাচক আৰু শুভ কোনো লোকেই যদি এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰতো কিছু সকাহ লাভ কৰিব কাৰণ তেখেতসকলে যি ধৰণৰ সহায় সহযোগিতাৰ জনতাৰ বিচাৰিছে বা জনতাই যি ধৰণৰ ইতিমধ্যে সহায় আগবঢ়াইছে সেই ক্ষেত্ৰত এই ধৰণৰ সহায়বিলাকেই নিশ্চিতভাৱে কোভিড মহামাৰীৰ যুঁজখনত ক্ষেত্ৰত শক্তিশালীভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰত সক্ষম হ'ব দুৰ্গতজনক সহায়ৰ হাত আগবাঢ়ি আহিছে এক দম্পতী কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতেই দম্পতীৰ মহানুভৱতা মংগলদৈৰ দম্পতীৰ মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দুৰ্গতজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে এহাল দম্পতী কৰোনাত আক্ৰান্ত অসহায় পৰিয়ালক যোগান ধৰিছে খাদ্য এফবিত পোষ্ট এটা দিছিলোঁ যে মংগলদৈৰ যোনবিলাক কোভিড আক্ৰান্ত মানুহ আৰু স্পেচিয়েলি যোন ঘৰত থাকে হোম আইচলেশ্যন হৈ আছে ইহঁতৰতো প্ৰায়ভাগ দেখা গৈছে চবৰে হয় ঘৰত চ' সিহঁতে বস্তু কিনিবলৈ ওলাই যাব নোৱাৰে বা নিজে বনোৱা দিগদাৰ পেচেণ্টৰ চ' মই এনেকুৱা এটা পোষ্ট দিলোঁ কাৰোবাক যদি হোম মেড ফুড লাগে মই দিম আৰু তাৰ বাবে মোক মানে কোনো ধৰণৰ পইচা দিব নালাগে চ' পোষ্টটো দিয়া 10-15 মিনিটৰ ভিতৰতে মোৰ মেছেঞ্জাৰত মানে মেছেজ কৰিলে এটা পৰিয়ালে যে সিহঁতক লাগে চ' মই 5 মে'ৰ পৰা দিয়া আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে বহুতক দিছোঁ গেৰিমেৰি প্ৰফুল্লনগৰ নতুন পাৰা তো বিভিন্ন জেগাৰ পৰা ফোন আহি আছে কোনোবাই ধৰক 3 দিনমান লৈছে তাৰপিছত ভাল পাইছে পইচা নেলাগে আকৌ কোনোবা নতুনকৈ এনেকুৱাকৈ এতিয়ালৈকে বহুতক দি আছোঁ মংগলদৈৰ বাসিন্দা কংকন হাজৰিকা আৰু পত্নী সোমাদী হাজৰিকাই যোগান ধৰি আহিছে খাদ্য সোমাদী হাজৰিকাই নিজ হাতেৰে খাদ্য প্ৰস্তুত কৰি দুপৰীয়া স্বামীৰ সৈতে কৰোনাত আক্ৰান্তৰ পৰিয়ালৰ ঘৰৰ চৌহদত দি আহে খাদ্য আমি বাইকত যাওঁ মোৰ হাজবেণ্ডে লৈ যায় মোক বাইকত গৈ দি থৈ আহোঁ আৰু খানাৰ মাজত ডেইলি ননভেজ যিকোনো এটা থাকেই আৰু কণী হওক মাছ হওক মাংস হওক ভাজি থাকে এটা চালাড থাকে ফ্ৰুটছ থাকে
দালি থাকে, এনেকুৱা দুপ্ৰকাৰ চব্জি, মাছ মাংস বা কণী, চালাড, ফ্ৰুটছ এইখিনি দিওঁ। সহায় মানে এতিয়ালৈকে মোৰ বিভিন্ন বন্ধু বা মোৰ যিহেতু নিজৰ জুনিয়ৰ কলেজ আছে, DLED চেণ্টাৰ আছে, মোৰ ষ্টুডেণ্ট বহুতে ফোন কৰিছে, বহুতে মেছেজ কৰিছে, যদি কিবা ফাইনেন্সিয়েল হেল্প লাগে সিহঁতে ৰেডি হৈ আছে দিবলৈ। বৰ্তমান মই কাৰো পৰা লোৱা নাই। মই কৈছোঁ যিমান দিন পাৰোঁ নিজে চলাওঁ, যেতিয়া দৰকাৰ হ'ব তেতিয়া বাৰু মই তেতিয়া হেল্প ল'ম। কিন্তু বহুতে মানে ছাপোৰ্ট কৰিছে, সিহঁতে মোক ফাইনেন্সিয়েলি হেল্প কৰিবলৈ বহুতেই ৰেডি হৈ আছে। এইটোতো ভাল, মানে কাৰোবাক সহায় কৰিব পাৰিলেতো মনৰ শান্তিটো পোৱাই যায়, কিন্তু মানে কিবা পাবলৈ ঠিক নহয়। মোৰ হ'ল কথা যে এই বিপদৰ সময়ত এজন আন এজনৰ কাৰণে থিয় দিব লাগে, তেতিয়াই চাগে এই বেয়া সময়খিনি ধুনীয়াকৈ পাৰ হৈ যাব। আৰু যদি আমি ভাবোঁ যে নাই ওলাই নাযাওঁ, ওলাইতো যাবই নালাগে, কিন্তু নিজৰ ছেফটি লৈ মাস্ক পিন্ধি চেনিটাইজাৰ ইউজ কৰি বা এটা ডিষ্টেঞ্চ মেইনটেইন কৰি সহায় কৰিব লাগে বুলি মই ভাবোঁ। মংগলদৈ সংস্কৃতি জুনিয়ৰ কলেজ আৰু DLED ষ্টাডি চেণ্টাৰৰ পৰিচালন সঞ্চালিকা সোমালী হাজৰিকাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰিছিল ঘোষণা। অঞ্চলটোৰ কোনো লোকক কৰোণাত আক্ৰান্ত অসহায় পৰিয়ালক যদি খাদ্য যোগান ধৰিব লাগে তেনেহলে তেওঁৰ সৈতে যোগাযোগৰ আহ্বান জনাইছিল। বিনামূলীয়াকৈ যোগান ধৰা খাদ্য গ্ৰহণৰ ব্যাপক সঁহাৰি লাভ কৰে সোমালী হাজৰিকাই। মানে বহুতক দেখিছোঁ পেচেণ্টবিলাকক অলপ মানে অৱহেলা কৰে, বহুতে ঘিণো কৰে, সঁচা কথা। চ' সেইটো হ'লে কেনেকৈ হ'ব? এইটোতো কাৰো মই ক'ব নোৱাৰোঁ, কালি মোৰো হ'ব পাৰে। চ' মোৰ দুটা বাচ্ছা আছে সৰু, মোৰ ডাঙৰ ছোৱালীজনী বাহিৰত থাকে, তাইৰো হ'ব পাৰে। তো সেই সময়ত আমাক যদি কোনোবা সহায় নকৰে আমি যি ফিল কৰিম, সেই ফিলিংটো একচুৱেলি মই ফিল কৰিছোঁ, সেইকাৰণে মই সহায় কৰিব আগবাঢ়ি গৈছোঁ। অন্তত মানে দূৰে দূৰে নালাগে, এই নিজৰ লগৰ ঘৰটোত কাৰোবাৰ যদি হৈছে মানুহ অলপ সহায় কৰিব লাগে। কিয় মই য'ত য'ত গৈ আছোঁ এটা মানে কলনী টাইপ জেগা, প্ৰায়ভাগ প্ৰফুল্ল নগৰ হওক বা নতুন পাৰা হওক, ঘৰ ভৰ্তি, তাত কোনো এজনো নাইনে যে সিহঁতে মোক ক'ব লগা হৈছে, সিহঁতেতো মোক চিনিও নাপায় বহুতে। চ' লগৰ ঘৰজন যদি এবাৰ ফোন কৰি যে তহঁতে চিন্তা নকৰিবি, মই বাহিৰত খানা থৈ আহিছোঁ, খাই ল'বি, তেতিয়াহ'লে চাগে সিহঁতৰ এই গতি নহ'ল হয়, কষ্টত পাইছে। আৰু মই নাম নকওঁ, এজন এনেকুৱা আছে 20 দিন ধৰি বোলে খালি ORS খাই আছিলে। মানে মই শুনি কিবা লাগি গৈছে, ORS খাই 20 দিন। তো অলপ মানুহ এজনৰ প্ৰতি অলপ ভাৱ থাকিব লাগে, খালি কৈ ফুৰিলে কেনেকৈ হ'ব? আমি মানে মানুহৰ বাবে কিবা কিবিটো বহুত কয়, কিন্তু সেইটো কৰিবও লাগে মই ভাবোঁ। এটাল মানে চাওক, তেওঁ আজি প্ৰথমৰ পৰা 2020 পৰা চায়ে আছোঁ, তেওঁ লাগি আছে। খালি ৰিকুৱেষ্ট এইটোৱে যে এতিয়া তেওঁ যিহেতু চিফ মিনিষ্টাৰ হ'ল, সেইবুলি যে হেল্থ মিনিষ্টাৰ হৈ থাকোঁতে যিখিনি কৰিছিলে তেওঁ যেন কণ্টিনিউ কৰে। কিয় কি তেওঁ যদি পিছ পৰি যায় বা CM হ'ল বুলি মই নাযাওঁ, হেল্থ মিনিষ্টাৰ যাব বুলি তেওঁ নকৰে এইটো, বাট চবৰে দায়িত্ববিলাক বেলেগ থাকেতো। তেওঁ কিন্তু যদি খালি হেল্থ মিনিষ্টাৰৰ ওপৰত এৰি দিয়ে তেতিয়াহ'লে আমি প্ৰব্লেমত পৰিম। চ' তেওঁ যদি আগৰ নিচিনাই যেনেকৈ চব জেগাত ভিজিট কৰে এতিয়াও কৰে, তো অবভিয়াছলি আমি এইটো ফেজ গুচি যাব। সোমালী হাজৰিকাৰ এনে প্ৰচেষ্টাক বিভিন্নজনে প্ৰশংসা কৰে। বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি অহা মংগলদৈৰ এই দম্পতি হওক সমাজৰ আদৰ্শ। Your phone. Relax. It's water. ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক
আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া
কোভিড-19 দ্ৰুত সংক্ৰমণক লৈ ৰাজ্যত শেহতীয়াকৈ অধিক জটিল হৈ উঠিছে পৰিস্থিতি। মহামাৰীক ৰুধিবৰ বাবে অধিক কঠোৰ হৈছে নৱগঠিত ৰাজ্য চৰকাৰ। পুনৰ বলবৎ কৰিছে কঠোৰ নীতি নিৰ্দেশনা। এনে জটিল ক্ষণত নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। যোৰহাটৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে পুনৰ দাঙি ধৰিলে কোভিড কালৰ প্ৰকৃত যোদ্ধাৰ পৰিচয়। প্ৰসৱ যন্ত্ৰণাত ছটফটাই থকা কোভিড আক্ৰান্ত মহিলাক এম্বুলেন্সতে সন্তান প্ৰসৱ কৰাই দাঙি ধৰিলে মানৱতাৰ অনন্য নিদৰ্শন। ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাট জিলাৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত চিন্তামণিগড়ৰ এগৰাকী গৰ্ভৱতী মহিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু কোভিড আক্ৰান্ত হোৱাৰ বাবে অধিক সুবিধাযুক্ত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসকে লৈ যোৱাৰ পৰামৰ্শ দিছিল। সেই অনুসৰি লৈ অনা হৈছিল 108 সেৱাযোগে। কোভিড আক্ৰান্ত মহিলাগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনি থকাৰ অৱস্থাতে লাহদৈগড়ৰ সমীপত প্ৰসৱ যন্ত্ৰণা বৃদ্ধি পায় আৰু উপায়ন্তৰ হৈ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এম্বুলেন্সতেই এটি নৱজাতক প্ৰসৱ কৰাই 108ৰ জৰুৰী স্বাস্থ্যকৰ্মী কেশৱ হাজৰিকাই। যে এগৰাকী প্ৰসূতিক এজন 108ৰ বা এম্বুলেন্সৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে কেনেকৈ আচলতে সংকটকালীন অৱস্থাত ৰক্ষা কৰিছিলে। ইতিমধ্যে নিউজ 18ৰ ডিজিটেল পেজত এই ঘটনা সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ পাইছে। মোৰ লগত আছে যিগৰাকী আচলতে স্বাস্থ্যকৰ্মীয়ে তেওঁ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁৰ নিজৰ পৰিয়ালৰ কথাও চিন্তা নকৰাকৈ কেৱল মাত্ৰ মানৱীয়তাৰ স্বাৰ্থত মানৱীয় প্ৰমূল্য ৰক্ষা কৰি কেনেকৈ এগৰাকী প্ৰসূতিক বিপদ সংকটৰ সময়ত কেনেধৰণে ৰক্ষা কৰিলে মই তেওঁৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, এখেতে কেশৱ হাজৰিকা। আমি কোভিড-19 পজিটিভ কেছে কৰি আছোঁ, মানে কোভিড আৰম্ভ হোৱাৰে পৰা আমি কোভিডৰ প্ৰতিটো মুহূৰ্তৰ বাবে আমি প্ৰতিটো সময়তে সজাগ হৈ থাকোঁ। ঠিক তেনে এটা মুহূৰ্ততে মানে এটা কোভিড পজিটিভ প্ৰেগনেঞ্চি লেডি এগৰাকী ফোন আহিল। মানে ভগামুখ মডেল হস্পিটেলত তেখেত এডমিট হৈ আছিলে। আমি ততাতৰীয়াকৈ খুব 10-15 মিনিটৰ ভিতৰতে আমি ভগামুখ মডেল হস্পিটেলত উপস্থিত হওঁগৈ। যিহেতু তেখেতৰ লেবাৰ পেইন আহি আছিলে, সেয়েহে ভগামুখ মডেল হস্পিটেলৰ ডক্টৰসকলে আমাক আধা ঘণ্টামান সময় তাত ৰ'বলৈ কয়। যদি তাতে প্ৰসৱ হয় তেতিয়া ভাল আছিল, কিন্তু তেখেতৰ যি জৰুৰী অৱস্থা তাত প্ৰসৱ নোহোৱাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ ভগামুখ মডেল হস্পিটেলে ৰেফাৰ কৰে। আমি আমাৰ 108 বাহনৰ যোগেদি তেখেতক আমি যোৰহাট মেডিকেল কলেজলৈ লৈ আহোঁ। লৈ অহাৰ অৱস্থাতে আমি লাহদৈগড় সমীপতে মানে তেখেতৰ প্ৰসৱ যন্ত্ৰণা অধিক হয়, সেয়েহে আমি আমাৰ যিখন বাহনখন আমি ৰাস্তাৰ কাষতে ৰখাই দিওঁ। ৰখাই দিয়াৰ পাছতে খুব 10-15 মিনিটমানৰ ভিতৰতে আৰু মই তেখেতক যিমান পাৰোঁ মই সহযোগ কৰিছিলোঁ। যিহেতু কোভিড-19 পজিটিভ, তেখেতো পজিটিভ আছিলে, তেখেতৰ হাজবেণ্ডো পজিটিভ আছিলে, সেয়েহে নিজে সম্পূৰ্ণ নিজৰ সুৰক্ষা ব্যৱস্থা লৈ আমি সম্পূৰ্ণ PPE কিটৰ ভিতৰতে থাকি তেখেতক যিমান পাৰোঁ তেখেতৰ প্ৰসৱকালীন অৱস্থাত আমি সহায় কৰিছিলোঁ আৰু 15 মিনিটমানৰ ভিতৰতে তেখেতে এগৰাকী সুস্থ কন্যা সন্তান প্ৰসৱ কৰে। লগতে জনাওঁ যে আমি সম্পূৰ্ণ সুৰক্ষিত অৱস্থাতে তেখেতক আমি প্ৰসৱ কৰাইছোঁ। এতিয়া তেখেতে যিহেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰসৱমুক্ত যি আচলতে বিপদমুক্ত প্ৰসৱকালীন বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে, আপুনি খবৰ লৈছে? হয়, আমি খবৰ লৈছোঁ। তেখেতৰ বৰ্তমান কন্যা সন্তানটি আৰু মাক দুয়োগৰাকী স্বাস্থ্য ভালেই আছে। বৰ্তমান যিহেতু তেওঁলোকৰ পজিটিভ, সেইকাৰণে অলপ দিন তেখেতসকল মেডিকেলতে থাকিব লাগিব। যেতিয়া নিগেটিভ হ'ব তাৰপিছতে তেখেতসকলক মেডিকেলৰ পৰা ৰিলিজ কৰিব। মই আপোনাক পোনপটীয়াকৈ এটা কথা সুধোঁ, যেতিয়া আপোনালোকক আচলতে ফোন যোগে যোগাযোগ কৰে কোনো এজন ৰোগী বা ৰোগীৰ আত্মীয়ই, তেতিয়া কেতিয়াবা আপোনালোকৰ কিছু কাৰিকৰী ক্ষেত্ৰত পলম হয়, পলম হওঁতে কিন্তু আপোনালোকক বিভিন্ন কথাৰে ককৰ্থনা কৰে। আচলতে এই যিটো এতিয়া কালি আপুনি যিখিনি মানৱীয়তা দেখুৱালে, সেই কথাখিনিৰ ওচৰত সেইখিনি তেনে নগণ্য, কিন্তু সেই মুহূৰ্তত কেনেকুৱা অনুভৱ হয় যে আপোনালোকে অত্যন্ত কষ্ট স্বীকাৰ কৰে? আমি চাওক, আমি প্ৰত্যেকটো মুহূৰ্ততে আমি ৰাইজৰ সেৱাৰ বাবে সাজু হৈ থাকোঁ। যিকোনো এটা জৰুৰী অৱস্থাত আমি ল'ব লগা সাৱধানতাখিনি বা যিখিনি আমি পাৰোঁ, আমাৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি সম্পূৰ্ণ আমি সাজু হৈ থাকোঁ ৰাইজৰ সেৱাৰ বাবে। এই ক্ষেত্ৰত স্বাস্থ্যকৰ্মী কেশৱ হাজৰিকাক সহযোগিতা কৰে 108খনৰ চালক নীলোৎপল গগৈয়ে। মই যিমান পাৰোঁ পাইলট হিচাপে
সহায় কৰিছিলোঁ আৰু আমাৰ EMT ছাৰ কেশৱ হাজৰিকাই যিমান সাহসেৰে কামটো কৰিলে, ডেলিভাৰী কৰিলে, তাৰ বাবে মই কেশৱ হাজৰিকাৰ মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কেঁচুৱাটিৰ লগতে মাক বাপেকেও সুস্থ স্বাস্থ্য কামনা কৰিলোঁ। সম্প্ৰতি মাতৃ সন্তান দুয়োগৰাকীয়েই বিপদমুক্ত হৈ চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত। এইগৰাকী স্বাস্থ্যকৰ্মীৰ এনে সাহসিকতাই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে এয়া মাত্ৰ এটি উদাহৰণহে। জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক স্বাস্থ্যকৰ্মীয়ে নিজৰ জীৱন, নিজৰ পৰিয়ালকো তথ্য জ্ঞান কৰি কোভিড কালত মাথোব্ৰতী হৈছে মানৱ সেৱাত। নিউজ 18 বিশেষ আগবঢ়াইছে এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। নিউজ মানে কেৱল নিউজ 18, প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18, সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। ফেশ্বনৰ পৰা কুকিঙলৈ, সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ, আইনী সমাধান হওক অথবা ঘৰুৱা দিহা, নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। এয়া
নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড এতিয়াৰে পৰা জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ সলনি নিযুক্ত হ'ব অভিভাৱক মন্ত্ৰী 3 স্বায়ত্তশাসিত পৰিষদৰ CMO কেবিনেট মৰ্যাদা প্ৰদান নতুন মন্ত্ৰীসভাৰ দ্বিতীয়খন কেবিনেট বৈঠকত 4টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত দেৱজিৎ শইকীয়াক অসম চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি ৰাজ্যৰ অক্সিজেন প্লাণ্টলৈ এবছৰৰ বাবে বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব ৰাজ্য চৰকাৰে চলি থকা প্লাণ্টৰ বাবে 20% বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ সিদ্ধান্ত কেবিনেট বৈঠকত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে শপত ল'লে ফণীভূষণ চৌধুৰীয়ে মুখ্য সচিব বিষ্ণু বৰুৱাই পাঠ কৰোৱালে শপত বাক্য জনতা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন 21 মে'ৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ অধিৱেশন ব্ল্যাক ফাংগাছত আক্ৰান্ত ৰাজ্যৰ প্ৰথমজন লোকৰ মৃত্যু গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত দেহাৱসান 27 বছৰীয়া ব্ল্যাক ফাংগাছত আক্ৰান্ত কোভিড ৰোগীৰ ব্ল্যাক ফাংগাছক লৈ আশংকিত নহবলৈ আহ্বান চিকিৎসকৰ কোভিড-19ৰ প্ৰতিষেধকক লৈ কেন্দ্ৰই জাৰি কৰিলে নতুন গুৰুত্বপূৰ্ণ পৰামৰ্শ কোভিড নিৰাময়ৰ 3 মাহ পিছত ৰোগীয়ে ল'ব পাৰিব ভেকচিন প্ৰথম ড'জ লৈ কোভিড আক্ৰান্ত হ'লে 3 মাহৰ পিছত ল'ব দ্বিতীয়টো পালি স্তনপান কৰোৱা মহিলায়ো ল'ব পাৰিব ভেকচিন ৰাজ্যৰ মুখ্য সচিবৰ যোগেদি NHMৰ সচিবে পঠিয়ালে পৰামৰ্শৱলী স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ সৈতে আগবাঢ়িম ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ আজি অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৈঠক সমাপ্ত হোৱাৰ পিছত বৈঠক সমাপ্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই এতিয়াৰে পৰা আৰক্ষীৰ বদলীকৰণৰ কাম পুলিচ হেডকোৱাৰ্টাৰৰ পৰা হ'ব বুলি কয় মন্ত্ৰী বিধায়কে অকল আঁচনিত গুৰুত্ব আৰোপ কৰিব আগন্তুক 5টা বছৰত অসম আৰক্ষীৰ পৰিৱৰ্তন ৰাইজে দেখিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰীৰ ঘোষণা যে এতিয়াৰে পৰা নিকা প্ৰক্ৰিয়াৰে দক্ষতাৰ ভিত্তিত হ'ব আৰক্ষী পোষ্টিং কোনো ৰাজনৈতিক হস্তক্ষেপ নাথাকিব আৰক্ষী বদলীকৰণত আনহাতে সিন্ডিকেট ৰোধৰ বাবেও চৰকাৰে অভিযান আৰম্ভ কৰা বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এটা বাৰ্তালাপ কৰাৰ বাবে মুখ্যতঃ অসম পুলিচৰ আপোনালোকে জানে যে আমি
1 লাখ যুৱকক এটা চাকৰি দিয়াৰ আমাৰ হাতত সংকল্প আছে তাৰ পৰিপ্ৰেক্ষিতত অসম পুলিচত ভেকেন্সি কিমান আছে আৰু আমি কি ধৰণে এই ভেকেন্সিবিলাক সোনকালে পূৰণ কৰিব পাৰোঁ থানা আমাক নতুন কিমান থানা লাগে থানাত আমাৰ ষ্ট্ৰেংথ আছে নে নাই কনিষ্টবলসকলক অত্যাধিক ডিউটি নকৰি এটা যাতে নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব পৰাকৈ ডিউটি কৰে থানাবিলাকত যাতে দুজন পুলিচৰ সেট থাকে দিনত কৰা কাম কৰা মানুহজনে যাতে ৰাতি কৰিব নালাগে পুলিচ হেডকোৱাৰ্টাৰৰ পৰা যাতে অলপ মেৰিটৰ ওপৰত হয় সকলোৱে সকলো জায়গাত থাকাৰ সুবিধা পায় এই ধৰণৰ কিছু কথা আমি আজি আলোচনা কৰিছোঁ কিন্তু আজি আমি প্ৰাৰম্ভিক আলোচনা এই আলোচনাটো আৰু আগলৈকে আগুৱাই যাব আপোনালোকে কৰবাত যদি কিবা সিন্ডিকেট দেখে কিবা দেখে ডিজিপি মহোদয়ক জনাব আৰু তাৰ পিছত আপোনালোকে দেখিব যে ডেফিনেটলি তাত একচনো হৈছে 5 বছৰত আপোনালোকে অসম আৰক্ষীত মৌলিক পৰিৱৰ্তন দেখিব মোৰ চৰকাৰৰ দিনত ট্ৰেন্সফাৰ পোষ্টিং পুলিচ হেডকোৱাৰ্টাৰে কৰিব অন বেচিছ অফ চাৰ্টেন ক্ৰাইটেৰিয়া আমাৰ মন্ত্ৰী এমএলএৰ কাম আছে এবাৰ অৰুণোদয় চাকৰি ৰাস্তা ঘাট বনোৱা পুলিচত চকু দিবৰ কাৰণে আমাৰ কোনো মন্ত্ৰী এমএলএৰ হাতত সময় নাই আনহাতে ইয়াৰ পূৰ্বে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাম কাজৰো পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা বৈঠকৰ পিছত বান নিয়ন্ত্ৰণ সম্বন্ধীয় কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশনা অনুসৰি বান পীড়িত লোকসকলক তৎকালীনভাৱে সকলো ধৰণৰ সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে উপায়ুক্তসকলক পৰ্যাপ্ত সুব্যৱস্থা তেওঁলোকে ল'ব লাগিব আৰু ৰাখিব লাগিব আশ্ৰয় শিবিৰৰ আৱাসীসকলকে ধৰি সকলো ক্ষতিগ্ৰস্ত লোককে হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পৰাকৈ আশ্ৰয় শিবিৰৰ সংখ্যা বহলাব লাগিব বুলি উল্লেখ কৰে আৰু বানৰ ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ সম্বন্ধীয় সকলো কাম কাজ চক্ৰ বিষয়াক নোডেল বিষয়া হিচাপে লৈ সিংগল উইন্ডো ব্যৱস্থাৰ জৰিয়তে কৰিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দুটাকৈ অধিক বিত্তীয় বৰ্ষ অতিক্ৰম কৰা SDRFৰ অধীনৰ সকলো জৰুৰী প্ৰকল্পৰ কাম বন্ধ কৰি আবণ্টিত ঠিকাসমূহ বাতিল কৰিব লাগিব এতিয়াৰে পৰা প্ৰতি বছৰৰ 31 মাৰ্চৰ ভিতৰতে এনে প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ কৰাৰ বাবে স্থায়ী নিৰ্দেশনা জাৰি কৰিব লাগিব আনহাতে এই বৈঠকৰ পিছত সংবাদ মাধ্যমকো সম্বোধন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ কোভিড-19ৰ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰই জাৰি কৰিছে নতুন পৰামৰ্শ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সচিবে পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিবলৈ কেন্দ্ৰই জাৰি কৰা নতুন পৰামৰ্শ অনুসৰি কোভিড-19ত যদি কোনো ব্যক্তি আক্ৰান্ত হোৱা লোকসকল সুস্থ হোৱাৰ 3 মাহৰ পিছতহে তেওঁলোকে গ্ৰহণ কৰিব পাৰিব প্ৰতিষেধক বা ভেকচিন মনোক্লোনাল এন্টিবডিজ আৰু কনভেলেচেন্ট প্লাজমা লোৱা কোভিড-19ত আক্ৰান্ত লোকসকলে হাস্পতাল এৰাৰ 3 মাহৰ পিছত গ্ৰহণ কৰিব পাৰিব ভেকচিন ইফালে প্ৰথম পালি ভেকচিন লৈ কোভিড-19ত যদি আক্ৰান্ত হৈছে কোনো ব্যক্তি তেনে ব্যক্তিৰ ক্ষেত্ৰতো একেই ধৰণৰ এটা সীমা দিয়া হৈছে একেই ধৰণৰ সময় বান্ধি দিয়া হৈছে তেনে ব্যক্তিয়ে সুস্থ হোৱাৰ 3 মাহৰ পিছত গ্ৰহণ কৰিব পাৰিব দ্বিতীয় পালি ভেকচিনৰ ড'জ অন্য কোনো জটিল ৰোগত আক্ৰান্ত হৈ আইচিইউত ভৰ্তি হৈ থকা লোকেও 4 বা 8 সপ্তাহৰ অন্তত ভেকচিন গ্ৰহণ কৰিব লাগিব আনহাতে কেন্দ্ৰৰ পৰামৰ্শ অনুসৰি এজন ব্যক্তিয়ে ভেকচিন লোৱাৰ 14 দিনৰ পিছতহে ৰক্তদান কৰিব লাগে আক্ৰান্ত হোৱা জনেও নিগেটিভ হোৱাৰ 14 দিনৰ পিছত ৰক্তদান কৰিব লাগে স্তনপান কৰাই থকা মহিলাৰ ক্ষেত্ৰতো আনহাতে নতুন নিৰ্দেশনা দিয়া হৈছে স্তনপান কৰাই থকা মহিলাই এতিয়া ভেকচিন ল'ব পাৰিব স্পষ্ট কৰি দিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ভেকচিন লোৱাৰ প্ৰাক মুহূৰ্তত কোনো ব্যক্তিৰ কোভিড-19ৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই ৰহমত প্ৰথমজন ব্ল্যাক ফাংগাছত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ খবৰে কিন্তু বিভিন্নজনক চিন্তাত পেলাইছে যি সময়ত ৰাজ্যত কৰোনাৰ বিভীষিকা